পাচনিবিলাকৰ কৰ্ম প্ৰথম অধ্যায় ৮ পদৰ পৰা ১১ পদলৈকে একেলগে আমি পঢ়িম। কিন্তু যেতিয়া তোমালোকৰ ওপৰলৈ পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোকে শক্তি পাবা, আৰু জেৰুজালেম আদি কৰি গোটেই যিহুদিয়া আৰু চমৰীয়া দেশত আৰু পৃথিৱীৰ সীমালৈকে তোমালোক মোৰ সাক্ষী হবা। যীশুৱে কোৱাৰ নিচিনাকৈ পবিত্ৰ আত্মা ঈশ্বৰ নামি আহিল। ৫০ দিনীয়া পৰ্বৰ দিনা শিষ্যসকল আৰু লগতে কেইগৰাকীমান মহিলাও এটা ঘৰত একগোট হৈ যেতিয়া একেলগে এক মনেৰে প্ৰাৰ্থনা কৰি আছিল, তেতিয়া অকস্মাতে পবিত্ৰ আত্মা ঈশ্বৰ নামি আহিল। যিদৰে যীশুখ্ৰীষ্ট জগতত জন্ম হোৱাৰ সময়ত স্বৰ্গদূতে এই পৃথিৱীলৈ আহি ঊৰ্ধ্বলোকত ঈশ্বৰৰ মহিমা আৰু পৃথিৱীত প্ৰীতিৰ পাত্ৰ মানুহবিলাকৰ মাজত শান্তি বুলি যেনেকৈ গীত গাইছিল, ঠিক তেনেকুৱাকৈ পবিত্ৰ আত্মা ঈশ্বৰ নামি অহাত স্বৰ্গদূত নামি অহা নাছিল, কিন্তু আকাশৰ পৰা জুই নামি আহিছিল। জুইৰ নিচিনা জিভা ওলোৱা দেখা গ'ল আৰু তেওঁবিলাকৰ ওপৰত আহি ৰ'ল। এইদৰে পবিত্ৰ আত্মা ঈশ্বৰ নামি আহোঁতে যি ঘটনা তাত হৈছিল তাৰ বৰ্ণনা। তেওঁলোক যেতিয়া পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ'ল, বেলেগ বেলেগ ভাষাৰে কথা কৈছিল। সেই ভাষাবোৰ কি আছিল জানেনে? ৫০ দিনীয়া পৰ্বৰ দিনা পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা অহা বিভিন্ন দেশৰ লোক সেই ঠাইত আছিল। যেতিয়া শিষ্যসকলে বেলেগ বেলেগ ভাষাত কথা কৈছিল, তাত থকা বেলেগ দেশৰ লোকবিলাকে নিজৰ ভাষাত শুনিবলৈ পাইছিল। ঈশ্বৰৰ গভীৰ ৰহস্যময় কথাবোৰ তেওঁলোকে কৈ আছিল। উদাহৰণস্বৰূপে কৰ্ণাটকৰ পৰা, তামিলনাডুৰ পৰা, কেৰেলাৰ পৰা নাইবা উৰিষ্যাৰ পৰা, ধৰক এইদৰে বিভিন্ন ঠাইৰ লোক পৰ্বৰ সময়ত আপোনাৰ ঘৰলৈ আহিছে। ধৰক পবিত্ৰ আত্মা ঈশ্বৰ আপোনাৰ ওপৰলৈ নামি আহিল আৰু আপুনি পৰভাষাৰে কথা কৈছে। তামিলনাডুৰ পৰা অহা লোকসকলে তামিল ভাষাত বুজিবলৈ পাইছে, তেওঁলোকে তামিল ভাষাত শুনিছে, আৰু কৰ্ণাটকৰ পৰা অহা লোকসকলে কানাড়া ভাষাত শুনিবলৈ পাইছে। কেৰেলাৰ পৰা অহা লোকসকলে মালায়ালম ভাষাত শুনিবলৈ পাইছে। আপুনি কোৱা কথাবোৰ তেওঁলোকে নিজৰ ভাষাত শুনিবলৈ পাইছে। ঈশ্বৰৰ বিষয়ে কোৱা সত্য কথাবোৰ তেওঁলোকে নিজৰ নিজৰ ভাষাত বুজিবলৈ পাইছিল। সেয়া আছিল সেইদিনা শিষ্যসকলে কথা কৈ থকা ভাষা। তাত শুনা বহুতো লোক আচৰিত হৈছিল আৰু কিছুমানে সমালোচনা কৰিবলৈ ধৰিছিল। এইদৰে তেওঁলোকে আলোচনা কৰি থকাৰ সময়ত যিসকলক তেওঁলোকে ভয় কৰিছিল, যিসকলৰ আগত তেওঁলোকে ভয় খাইছিল, তেওঁলোকৰ মাজতেই, মানে যিহুদীসকলৰ মাজত জেৰুজালেম নগৰখনত পিতৰ আৰু পিতৰৰ লগত থকা শিষ্যসকল উঠি থিয় হ'ল। তেওঁলোক থিয় হৈ নিৰ্ভয়ে তেওঁলোকে শুভবাৰ্তা ঘোষণা কৰিলে। যিজন যীশুখ্ৰীষ্ট ঈশ্বৰৰ পুত্ৰ, তেওঁক তোমালোকে ক্ৰুচৰ ওপৰত দিলা। ক্ৰুচৰ ওপৰত তোলা হোৱা যীশুৱে মৰি মৃত্যুকো জয় কৰি জি উঠিল। আমিবোৰ ইয়াৰ সাক্ষ্য। ক'ৰ পৰা আহিল এই সাহস? যিসকল লোকৰ মাজত আৰু যিখন নগৰত যীশুখ্ৰীষ্টৰ সাক্ষ্য হৈ জীৱন যাপন কৰিবলৈ ভয় কৰি, দুৱাৰ খিৰিকী বন্ধ কৰি, ভয়তে সংশয়েৰে বৰকৈ কঁপি কঁপি থকা এই শিষ্যসকলৰ ভিতৰত ক'ৰ পৰা আহিল ইমান সাহস? ইমানবোৰ লোক একগোট হোৱাত তেওঁলোকৰ আগত থিয় হৈ শ শ নহয়, হাজাৰ হাজাৰ লোক আহিছিল। হাজাৰ হাজাৰ লোকৰ মাজত থিয় হৈ যীশুখ্ৰীষ্টৰ বিষয়ে শুভবাৰ্তা নিৰ্ভয়ে প্ৰচাৰ কৰিলে। অনুগ্ৰহ কৰি শুনক, যেতিয়া পবিত্ৰ আত্মা আমাৰ জীৱনলৈ আহে বা আমি পাওঁ, তেতিয়া কি হয়? বিগত সময়ত আমি যিবোৰ বিষয়ত হাৰি গৈছিলোঁ, সেইবোৰ বিষয়ত আমি জয়লাভ কৰোঁ। তাৰ আগতে তেওঁলোকে ভয় খাইছিল, কিন্তু এতিয়া নিৰ্ভয়ে থিয় দিছে। ইয়াৰ পূৰ্বে সাক্ষ্য দিব পৰা নাছিল, কিন্তু এতিয়া সাক্ষ্য দি আছে। আগতে যীশুখ্ৰীষ্টৰ বাবে প্ৰজ্বলিত হৈ চলিব নোৱাৰিছিল, কিন্তু এতিয়া চলিব পাৰিছে। যিসকল লোকৰ মাজত, যিখন নগৰত, যিবোৰ বিষয়ত তেওঁলোকে ভয় খাইছিল, সেই যীশুৰেই বিষয়ে, সেই শুভবাৰ্তাৰ বিষয়েই সেই নগৰতেই, সেই লোকসকলৰ মাজতেই সাহসেৰে থিয় হ'ল, সাহসেৰে সাক্ষ্য দিলে। কাৰণ যীশুৱে কৈছিল, তোমালোকে জেৰুজালেমতে থাকা, মই গৈ পবিত্ৰ আত্মা ঈশ্বৰক পঠিয়াম। তেওঁ যেতিয়া আহিব, তোমালোকে শক্তি পাবা, তোমালোক জেৰুজালেমত মোৰ সাক্ষী হবা। এয়া চাওক, আৰম্ভ হৈ গ'ল। গোটেই কেইজন শিষ্য থিয় হ'ল আৰু যীশুখ্ৰীষ্টৰ বাবে সাক্ষ্য হিচাপে সাহসেৰে থিয় হৈ শুভবাৰ্তা ঘোষণা কৰিলে। তাৰপিছত কি হ'ল? তেওঁলোকে এইদৰে পবিত্ৰ আত্মা ঈশ্বৰৰ শক্তিৰে সৈতে থিয় হৈ যেতিয়া পিতৰে বাক্য ঘোষণা কৰি আছিল, তেতিয়া তাক শুনাসকলৰ হৃদয় ভেদিলে। সেইদিনা পিতৰে পবিত্ৰ আত্মাৰ শক্তিৰে যেতিয়া বাক্য প্ৰচাৰ কৰি আছিল, তেতিয়া প্ৰত্যেকৰে হৃদয় ভেদিলে। ফলস্বৰূপে সকলোৱে কান্দি কান্দি, হে ভাইসকল, পৰিত্ৰাণ পাবলৈ আমি কি কৰিব লাগে?
খ্ৰীষ্টক গ্ৰহণ কৰিবলৈ আমি কি কৰিব লাগে, এই সত্যক গ্ৰহণ কৰিবলৈ হ'লে কি কৰিব লাগে? তেতিয়া পিতৰে ক'লে, মন পালটন কৰা আৰু তোমালোকৰ প্ৰত্যেকে নিজ নিজ পাপৰ ক্ষমাৰ কাৰণে যীশুখ্ৰীষ্টৰ নামত বাপ্তিস্ম লোৱা, তেহে তোমালোকে পবিত্ৰ আত্মা দান পাবা। এইদৰে কোৱাত সেইদিনা পিতৰে কৰা প্ৰচাৰৰ দ্বাৰা, সেইদিনা প্ৰচাৰ কৰা সেই বাৰ্তাৰ দ্বাৰা ৩,০০০ লোকে একেদিনাই পৰিত্ৰাণ পালে। প্ৰিয়সকল, সেই জেৰুচালেমত মহান অদ্ভুত কাৰ্য হৈছিল। কেইটামান সপ্তাহ আগতে সেই জেৰুচালেমতেই ক্ৰুচত দিয়ক, ক্ৰুচত দিয়ক, এইদৰে চিঞৰা লোকসকলে আজি ক্ৰুচৰ ওপৰত তোলা হোৱা যীশুৰ মহিমা কৰি কৰি, ধন্যবাদ কৰি কৰি, স্তুতি কৰি কৰি মণ্ডলী হিচাপে, সমাজ হিচাপে একগোট হৈছিল। আদি মণ্ডলী। পাচনিৰ কৰ্ম ২ অধ্যায় পঢ়িবলৈ লৈছোঁ ৩৭ পদৰ পৰা। এই কথা শুনি তেওঁবিলাকৰ হৃদয় বিন্ধাত তেওঁবিলাকে পিতৰ আৰু আন পাচনিবিলাকক ক'লে, হে ভাইসকল, আমি কি কৰিম? তাতে পিতৰে তেওঁবিলাকক ক'লে, তোমালোকৰ পাপমোচনৰ অৰ্থে মন পালতোৱা আৰু যীশুখ্ৰীষ্টৰ নামেৰে প্ৰতিজন বাপ্তাইজিত হোৱা, তেহে তোমালোকে পবিত্ৰ আত্মা দান পাবা। কিয়নো তোমালোকলৈ আৰু তোমালোকৰ সন্তানবিলাকলৈ আৰু দূৰৈত থকা যিমান লোকক আমাৰ প্ৰভু পৰমেশ্বৰে নিমন্ত্ৰণ কৰিব, সেই সকলোলৈকো সেই প্ৰতিজ্ঞা আছে। ইয়াত বাজেও তেওঁ আন ভালেমান কথাৰে সাক্ষ্য দিলে আৰু তেওঁবিলাকক উদগাই ক'লে, এই কুটিল লোকৰ পৰা নিজক ৰক্ষা কৰা। প্ৰিয়সকল, ঈশ্বৰে আব্ৰাহামক কৈছিল, আব্ৰাহাম, তোমাক আশীৰ্বাদ কৰিম। নিজৰ লোকৰ পৰা, নিজৰ নগৰৰ পৰা, নিজৰ অভ্যাসৰ পৰা পৃথক হ'ব লাগে। এজন ব্যক্তিয়ে ঈশ্বৰৰ আশীৰ্বাদ পাবলৈ নাইবা পৰিত্ৰাণ পাবলৈ এই তিনিটাৰ প্ৰয়োজন। পাপী লোকসকলৰ পৰা, পাপৰ অভ্যাসবোৰৰ পৰা, পাপৰ নগৰৰ পৰা পৃথক হ'ব লাগে। নিজক ৰক্ষা কৰা, পৰিত্ৰাণ গ্ৰহণ কৰা, এয়া আছিল সেইদিনা পিতৰে দিয়া বাৰ্তা। আজি সেই বাৰ্তাকেই পবিত্ৰ আত্মা ঈশ্বৰে আপোনাকো দি আছে। পৰিত্ৰাণ পাবলৈ বিচাৰিছে নেকি? শুধৰণি কৰিব বিচাৰিছে নেকি? পবিত্ৰতাৰে সৈতে ঈশ্বৰৰ সন্তান হৈ চলিব বিচাৰিছেনে? তেন্তে আপুনি কি কৰিব লাগে জানেনে? পৃথক হ'ব লাগে। কিহৰ পৰা পৃথক? পাপী লোকসকলৰ মাজৰ পৰা, আপোনাক পাপ কৰ্ম কৰিবলৈ উদগাই থকা লোকসকলৰ মাজৰ পৰা। তেওঁলোক বন্ধু হ'ব পাৰে, ইষ্ট কুটুম্ব হ'ব পাৰে, কলিগ হ'ব পাৰে, ক্লাছমেটো হ'ব পাৰে। আপোনাক অপবিত্ৰ কৰিবৰ কাৰণে, আপোনাৰ দ্বাৰা অপবিত্ৰ কাম কৰাবৰ কাৰণে উদগোৱা প্ৰতিজন পাপী সংগতিৰ পৰা আপুনি পৃথক হ'ব লাগে। পাপ কৰ্ম কৰিবৰ কাৰণে য'তেই অনুকূল পৰিস্থিতি পোৱা যায়, য'ত য'ত আপুনি পাপ কৰ্ম কৰিবৰ সুযোগ বিচাৰি ফুৰি থাকে, যলৈকে আপুনি যায়, সেই পাপী স্থানৰ পৰা পৃথক হ'ব লাগে। ইমানেই নহয়, আপোনাৰ যিমান পাপী কাৰ্য আছে, পাপী অভ্যাস আছে, পাপী হেবিটছ যিয়ে আছে, তাৰ পৰা পৃথক হ'ব লাগে। তাৰ ফলত প্ৰভু যীশুখ্ৰীষ্টে দিয়া পৰিত্ৰাণ পাব পাৰিব। আপুনি য'ত থাকে, পাপৰ স্থানৰ পৰা, পাপী অভ্যাসৰ পৰা আৰু পাপী লোকসকলৰ পৰা আপুনি পৃথক হ'ব লাগে। পাপী লোকসকলৰ পৰা, পাপী অভ্যাসৰ পৰা, পাপী স্থানৰ পৰা আপুনি পৃথক হ'ব লাগে। পৃথক নোহোৱাকৈ খ্ৰীষ্টক পোৱাটো অসম্ভৱ। সেইদিনা পিতৰে আত্মাৰ শক্তিৰে যেতিয়া বাক্য শুনালে, তাত বাক্য শুনি থকা ৩,০০০ লোকে, পুৰুষ বুলি লিখিছে, তাত কিমান মহিলা আছিল, কিমান যুৱক আছিল নাজানো। তাৰপিছত কি হ'ল? ৪১ নম্বৰ পদ। কেনেদৰে আদি মণ্ডলীটো পৰিত্ৰাণলৈ আহিল আমি চাম। তেতিয়া যিবিলাকে তেওঁৰ কথা গ্ৰাহ্য কৰিলে, তেওঁবিলাক বাপ্তাইজিত হ'ল। তাতে সেইদিনাই ৩,০০০ মান মানুহ তেওঁবিলাকৰ লগত লগ লগোৱা হ'ল। ৩,০০০ মানুহ লগ লাগিল, বাপ্তাইজিত হ'ল। প্ৰিয় ভাই ভনীসকল, সেইদিনা তেওঁলোকে কাৰ দ্বাৰা পৰিত্ৰাণ পালে? বাক্যৰ দ্বাৰা। এজন মানুহে কাৰ দ্বাৰা পৰিত্ৰাণ পাই জানেনে? বাক্যৰ দ্বাৰা। কিয়? আদিতে বাক্য আছিল, বাক্য ঈশ্বৰে সৈতে আছিল, বাক্যই স্বয়ং ঈশ্বৰ। সেই বাক্য অনুগ্ৰহ আৰু সত্যতাৰে আমাৰ মাজত বসতি কৰিলে। সেই বাক্যই হৈছে প্ৰভু যীশুখ্ৰীষ্ট। এজন পাপী পবিত্ৰ হ'বলৈ হ'লে, এজন পাপীয়ে পাপমোচনৰ অৰ্থে মন পালটাবলৈ হ'লে বাক্যহে তাৰ আধাৰ। সেইকাৰণে কালবাৰী মাতত পবিত্ৰ বাক্য স্পষ্ট আৰু পোনপটীয়াকৈ প্ৰচাৰ কৰাৰ কাৰণ হৈছে, এজন ব্যক্তিয়ে পৰিত্ৰাণ পাবলৈ বাক্যহে আধাৰ। সেই বাক্য শুদ্ধ হ'ব লাগে। সেই শুদ্ধ বাক্য ইয়াত প্ৰচাৰ কৰা হৈছে কাৰণে হাজাৰ হাজাৰ লোক, লাখ লাখ লোকে আজি সাক্ষ্য দি আছে। এটা সময়ত মই পাপী আছিলোঁ, আজি পৰিত্ৰাণ পালোঁ। এটা সময়ত মই মদপী আছিলোঁ, সুৰুপা আছিলোঁ, কাজিয়া পেচাল কৰি থকা লোক আছিলোঁ, কিন্তু আজি মই এজন ভাল ব্যক্তিলৈ পৰিৱৰ্তন হ'লোঁ। কাৰণ
কালবাৰী মাতত প্ৰচাৰ কৰা হোৱা শুদ্ধ বাক্য শুনিলোঁ। প্ৰভুৱে মোক শুধৰণি কৰিলে। আজি এই বাক্য শুনি থকা ভাই আৰু ভনী, এতিয়াও যদি আপুনি শুধৰা নাই, এতিয়াও যদি আপুনি পৰিত্ৰাণ পোৱা নাই, তেন্তে সাৱধান, দণ্ডই আপোনালৈ অপেক্ষা কৰি আছে। ঈশ্বৰৰ ক্ৰোধ আপোনাৰ ওপৰত পৰিবলগীয়া আছে, এই কথা নাপাহৰিব। প্ৰভুৰ নামত নিবেদন কৰিছোঁ। আদি মণ্ডলীটো বাক্যৰ দ্বাৰা জন্ম হৈছিল। প্ৰিয়সকল, তেওঁলোকে সৰ্বপ্ৰথমে বাক্য শুনিলে, বিশ্বাস কৰি অধীন হ'ল। প্ৰিয়সকল, আজিও আমি বাক্য শুনিব লাগে, বিশ্বাস কৰি অধীন হ'ব লাগে। ঈশ্বৰে তাকেই বিচাৰে। এইদৰে মণ্ডলীৰ জন্ম হ'ল। মণ্ডলী চাৰিটা ভেটিৰ খুঁটাৰ ওপৰত থিয় হৈ থাকে। এই চাৰিটা খুঁটা কি বাৰু? চকী এখনত বহিবলৈ হ'লে তাৰ চাৰিটা ঠেং থাকিব লাগিব। এখন স্লেব বনাবলৈ হ'লে তাৰ চাৰিটা খুঁটা লাগিব। টেণ্ট এটা বান্ধিবলৈ হ'লে বাঁহৰ চাৰিটা খুঁটা লাগিব। আমি সকলো আত্মিকভাৱে স্থিৰে থাকিবলৈ হ'লে ঈশ্বৰে দিয়া চাৰিটা খুঁটা কি বাৰু? চাৰিটা চুক কি কি চাওঁ আহক। 2 অধ্যায়ৰ 42 নম্বৰ পদ। আৰু তেওঁবিলাকে পাচনিবিলাকৰ উপদেশত, সহভাগিতাত, পিঠা ভঙাত আৰু প্ৰাৰ্থনাত লাগি থাকিল। আমাৰ আত্মিক জীৱন আৰু মণ্ডলী কিহৰ ওপৰত আধাৰিত? বাক্যৰ ওপৰত আধাৰিত। দ্বিতীয়তে সহভাগিতাৰ ওপৰত আধাৰিত। তৃতীয়তে পিঠা ভঙাত আধাৰিত। চতুৰ্থতে প্ৰাৰ্থনাৰ ওপৰত আধাৰিত। মানে আপুনি যদি এনেকুৱা এখন চকীত বহে যাৰ এটা ঠেঙো যদি দুৰ্বল, তেন্তে আপুনি পৰি যাব। তিনিটা ঠেং সবল হ'লেও এটা ঠেং দুৰ্বল হ'লে পৰি যাব। তেনেকৈয়ে আপুনি নিয়মীয়াকৈ সহভাগিতালৈ আহি থাকিলেও, বাক্য শুনা লোক হ'লেও, প্ৰভুৰ ভোজত ভাগ লোৱা লোক হ'লেও, ব্যক্তিগতভাৱে আপুনি প্ৰাৰ্থনা নকৰিলে পৰি যাব। আপুনি প্ৰভু ভোজ লৈ আছে, সহভাগিতালৈ আহি আছে, প্ৰাৰ্থনা কৰি আছে, যদি আপুনি বাক্যক গুৰুত্ব নিদিয়ে তেন্তে পৰি যাব। আমি সকলো এটা মণ্ডলী হিচাপে খ্ৰীষ্টৰ আগমনলৈকে আমি থিৰে থাকিবলৈ হ'লে নিশ্চয়ে বাক্যক আমি আদৰ দিব লাগিব। নিশ্চয়ে আমি সহভাগিতাত লাগি থাকিব লাগিব। নিশ্চয় আমি নিয়মীয়াকৈ প্ৰভু ভোজত ভাগ ল'ব লাগিব। নিশ্চিতভাৱে ব্যক্তিগতভাৱে আৰু ৰাজহুৱাভাৱে প্ৰাৰ্থনা কৰিব লাগিব। এই চাৰিটা ভেটিৰ ওপৰত আদি মণ্ডলীটো স্থাপন কৰা হৈছিল। তেনেদৰেই কালবাৰী টেম্পলো স্থাপন কৰা হৈছে। দ্বিতীয়তে তাৰ পিছত কি হ'ল বাৰু? 46 নম্বৰ পদ। আনন্দেৰে আৰু হৃদয়ৰ সৰলতাৰে খোৱা বোৱা কৰি ঈশ্বৰৰ স্তুতি কৰি সকলো লোকৰ আদৰৰ পাত্ৰ হ'ল। আৰু প্ৰভুৱে দিনে দিনে পৰিত্ৰাণ পোৱাবিলাকক তেওঁবিলাকৰ লগত লগ লগাই থলে। দিনে দিনে আত্মাবোৰ জয় কৰিবলৈ ধৰিলে। পৰিত্ৰাণ পোৱা লোকসকল মনে মনে নাথাকিল। পৰিত্ৰাণ পোৱা লোকসকলে তেওঁলোকে লাভ কৰা পৰিত্ৰাণৰ বিষয়ে জগতক জনালে। ফলস্বৰূপে প্ৰতিদিনে কোনোবাই নহয় কোনোবাই পৰিত্ৰাণ পাইছিল। তেওঁলোকক মণ্ডলীত লগ লগোৱা হৈছিল। মই সুধিছোঁ প্ৰিয় ভাই ভনীসকল, আপোনাৰ বন্ধু হ'ব পাৰে, আপোনাৰ ইষ্ট কুটুম্ব হ'ব পাৰে, আপোনাৰ লগত কাম কৰা লোক হ'ব পাৰে, তেওঁলোকৰ আগত আপুনি সাক্ষ্য দিয়া কিমান দিন হ'ল বাৰু? ঈশ্বৰে যি শুধৰণি আপোনাৰ জীৱনত কৰিলে সেই বিষয়ে আনক কোৱা কিমান সময় হ'ল বাৰু? বিনষ্ট হ'বলগীয়া আপোনাৰ পৰিয়ালৰ সদস্যসকলক ৰক্ষা কৰিবলৈ আপুনি কি কৰিছে বাৰু? সেইদিনা আদি মণ্ডলীৰ লোকসকলে কি কৰিছিল জানেনে? প্ৰতিদিনে নতুন নতুন লোকক পৰিত্ৰাণলৈ আনিছিল। সময় হৈছে কাৰণে মই আকৌ কৈছোঁ, ডেভিড লিভিংষ্টন নামৰ এজন প্ৰভুৰ সেৱক পৰিচৰ্যাৰ বাবে আফ্ৰিকালৈ গ'ল। বৰ পৰিশ্ৰমেৰে শুভবাৰ্তা প্ৰচাৰ কৰিলে, কিন্তু কোনেও বিশ্বাস নকৰিলে। নিৰাশ হৈ গ'ল, হতাশ হৈ গ'ল। ঈশ্বৰৰ আগত আঁঠু লৈ তেওঁ বাস কৰা সৰু জুপুৰিটোত প্ৰাৰ্থনা কৰি আছিল, পিতৃ, পৰিয়ালক বিপদত পেলাই, স্বাস্থ্যকো বিপদত পেলাই, সকলোকে বিপদত পেলাই, পাপী লোকসকলৰ মাজত আহি, নৰখাদকৰ মাজত আহি শুভবাৰ্তা প্ৰচাৰ কৰিলোঁ, কোনেও নুশুনিলে। নিজৰ প্ৰাণকো বিপদত পেলাই আপোনাৰ শুভবাৰ্তা শুনালোঁ, কিন্তু কোনেও নুশুনিলে। যেতিয়া কোনেও শুনা নাই, বিশ্বাস কৰা নাই, তেন্তে কিয়নো এওঁলোকৰ মাজত মই নিজৰ জীৱনটো এইদৰে ত্যাগ কৰোঁ? মই ঘৰলৈ গুচি যাম, নিজৰ দেশলৈ গুচি যাম বুলি ভাবি তেওঁ নিজৰ তম্বুত প্ৰাৰ্থনা কৰি আছিল। সেই সময়তেই তেওঁ খোজৰ শব্দ শুনিলে। এটা মাত শুনিবলৈ পালে। সেই শব্দ কি বুলি তেওঁ ভাবি খিৰিকীখন খুলি তেওঁ চাওঁতে এটা আঘাত পোৱা কুকুৰ সেইফালেৰে গৈ আছিল। তেওঁ থকা তম্বুটোৰ আগেৰে গৈ আছিল। ৰক্তাক্ত অৱস্থাৰে সি গৈ থাকোঁতে তেওঁৰ মনলৈ ভাব আহিল, মানুহক মই ঈশ্বৰৰ প্ৰেম দেখুৱাব নোৱাৰিলোঁ, অন্ততঃ এই কুকুৰটোকে দেখুৱাম বুলি তেওঁ কুকুৰটোৰ পাছে পাছে গ'ল। পিছে পিছে গৈ লিভিংষ্টনে সেই কুকুৰটো ধৰিলে, নিজৰ তম্বুলৈ লৈ আহিল। তাৰ ঘাঁবিলাক মুচি দিলে, মলম লগালে, কাপোৰেৰে বান্ধিলে। হে কুকুৰ, ঈশ্বৰে তোমাক প্ৰেম কৰে।
সেইকাৰণে ঈশ্বৰে তোমাক মোৰ ওচৰলৈ আনিলে। গড লাভছ ইউ এই বুলি কুকুৰটোক শুভবাৰ্তা শুনালে। কুকুৰটো গুচি গ'ল। তেওঁ আকৌ আঁঠু লৈ প্ৰাৰ্থনা কৰি আছিল, প্ৰভু, মই মানুহক শুভবাৰ্তা শুনাওঁতে তেওঁলোকে বুজি নাপালে। চাওক প্ৰভু, মই অন্ততঃ কুকুৰটোক শুভবাৰ্তা শুনালোঁ, এতিয়া মই যাওঁ বুলি ক'লে। কিছু সময় পাছত তেওঁ আকৌ বাহিৰত কিছুমান শব্দ শুনিবলৈ পালে। আকৌ সেয়া কি শব্দ বুলি তেওঁ খিৰিকী খুলি চাওঁতে দেখিবলৈ পালে, তেওঁ বিশ্বাস কৰিব নোৱাৰিলে। তেওঁ লগে লগে দুৱাৰখন খুলিলে। প্ৰিয় ভাই ভনীসকল, যিটো কুকুৰক তেওঁ শুশ্ৰূষা কৰিছিল সেই কুকুৰটো আকৌ আহিছে। সি এইবাৰ আহোঁতে আৰু 7টা কুকুৰ লৈ আহিছিল। আগৰবাৰ অহা কুকুৰটোৰ পাছে পাছে অহা সেই 7টা কুকুৰৰ শৰীৰত কিবা নহয় কিবা আঘাত আছিল। কি হৈছে এইবোৰ? সেই কুকুৰকেইটা ভিতৰলৈ অহাত ডেভিড লিভিংষ্টনে গোটেইকেইটা কুকুৰৰ গাত থকা আঘাতবোৰ মুচি ঘাঁহবিলাকত মলম লগাই কাপোৰেৰে বান্ধিলে। প্ৰভুৱে ক'লে, বোপা, এটা কুকুৰে তোমাৰ মৰম পাই গৈ সি আৰু 7টা কুকুৰ আনিলে নহয়। এই আফ্ৰিকা দেশত এজন ব্যক্তিয়েও যদি মোৰ প্ৰেমৰ সোৱাদ ল'বলৈ পায়, তেওঁ আৰু 7জনক আনিব। তুমি তেতিয়ালৈকে অপেক্ষা কৰা। সেই কথা শুনি ডেভিড লিভিংষ্টনে আকৌ কেতিয়াও আফ্ৰিকা দেশখন এৰিবলৈ সাহস নকৰিলে। শুনক বন্ধুসকল, তেওঁ কৰা সেই উৎসৰ্গিত পৰিচৰ্যাৰ কাৰণে আজি আফ্ৰিকা দেশত 70% যীশুখ্ৰীষ্টত বিশ্বাস কৰা লোক আছে। প্ৰিয় ভাই ভনীসকল, আমাৰ ক্ষেত্ৰত কি বাৰু? মই আৰু আপুনি সঁচাকৈয়ে যদি পৰিত্ৰাণ পাইছোঁ, সেই কথা আমাৰ আশে পাশে থকা লোকে জানিব লাগে নহয়, চিনি পাব লাগে। সঁচাকৈয়ে আমি ঈশ্বৰৰ প্ৰেমৰ সোৱাদ পাইছোঁ যদি, ইয়াৰ সোৱাদ নোপোৱা আৰু বিনষ্ট হ'বলগীয়া লাখ লাখ লোক আছে যদি, তেওঁলোকক প্ৰেমেৰে প্ৰভুৰ ওচৰলৈ আহ্বান কৰিব লাগিব নহয়। অন্ততঃ আপোনাৰ পৰিয়ালৰ লোকসকলক প্ৰভুৰ উপস্থিতিলৈ আনিব লাগিব নহয়, যাতে ঈশ্বৰে তেওঁলোকৰ জীৱনকো শুদ্ধ কৰিব পাৰে। অন্ততঃ আপোনাৰ পৰিয়ালৰ বন্ধুসকলৰ মাজৰ নাশ হ'বলগীয়া বেয়া অভ্যাসবোৰত আসক্ত হৈ পৰিয়ালৰ বাবে শাপগ্ৰস্ত হোৱা বহুতো লোক আছে নহয়। তেওঁলোকৰ জীৱনত শুধৰণি হ'লে সমাজখন ভাল হ'ব নহয়, তেওঁলোকৰ পৰিয়াল আনন্দিত হ'ব নহয়। আমাৰ চাৰিওফালে নষ্ট হৈ যোৱা পতীত হোৱা কিমান যে লোক আছে। এনেকুৱা অৱস্থাত আমি কেনেকৈ মনে মনে থাকিম? মই সুধিছোঁ, সেই কুকুৰটোৰ নিচিনা মন আমাৰ আছেনে? যদি আছে, কেনেকৈ থাকিব? এবাৰ ভাবি চাওকচোন। আদিমণ্ডলীৰ লোকসকলে সদায় প্ৰাৰ্থনা কৰিছিল। আদিমণ্ডলীৰ লোকসকলে সদায় লোকসকলক পৰিত্ৰাণলৈ আনিছিল। পাচনি কৰ্ম 6:1 পদ। সেই কালত শিষ্যবিলাকৰ সংখ্যা বৃদ্ধি হৈ যাওঁতে ইব্ৰীবিলাকে সৈতে গ্ৰীক ভাষাবাদী যিহুদীবিলাকৰ বিবাদ লাগিল, কিয়নো দৈনিক পৰিচৰ্যাত তেওঁবিলাকৰ বিধৱাবিলাকক অৱহেলা কৰা হৈছিল। মানে প্ৰতিদিনে, তাৰ পিছত পঢ়ক, তাত থকা দৰিদ্ৰবিলাকক, বিধৱাবিলাকক প্ৰতিদিনে খ্ৰীষ্টৰ প্ৰেম দেখুৱাইছিল। মণ্ডলীৰ পৰিত্ৰাণ পোৱা লোকসকলে প্ৰতিদিনে মণ্ডলীৰ সহভাগিতাত লগ হৈছিল। প্ৰতিদিনে নতুন নতুন লোকক পৰিত্ৰাণলৈ আনিছিল। প্ৰতিদিনে খ্ৰীষ্টৰ প্ৰেমক কাৰ্যত দেখুৱাইছিল। ভাই ভনীসকল, কেৱল মণ্ডলীতহে আপুনি দেখুৱাব নালাগে অতি ভক্তি। কেৱল চাৰ্চলৈকে আহি দেখুৱাব নালাগে যে আপুনি কিমান আত্মিক স্ত্ৰী পুৰুষ। কিন্তু আপোনাৰ যাত্ৰাৰ সময়ত, পঢ়া শুনা কৰা ঠাইত, আপুনি থকা ঠাইত, চাকৰি কৰা ঠাইত, যেতিয়া আপুনি কাৰোবাৰ ঘৰত কিবা অনুষ্ঠানলৈ যায়, আপুনি যলৈকে যাওক, য'তেই থাকক, নিশ্চয়ে আপোনাক প্ৰভুৰ প্ৰেম দেখুৱাব লাগে। প্ৰেমবিহীন জীৱন কেতিয়াও সাক্ষ্যপূৰ্ণ জীৱন হ'ব নোৱাৰিব। এই কথা নাপাহৰিব বুলি প্ৰভুত আপোনাক নিবেদন কৰিছোঁ। ইমানেই নহয়, তেওঁলোকে আৰু কি কৰিছিল মই পঢ়ি শুনাইছোঁ। পাচনিৰ কৰ্ম 17:11 পদ। থিছলনিকীৰ লোকতকৈ এওঁবিলাকৰ সুমতি আছিল, কিয়নো এওঁবিলাকে সম্পূৰ্ণ আগ্ৰহেৰে বাক্য গ্ৰহণ কৰি হয় কি নহয় তাকে জানিবলৈ নিতৌ নিতৌ শাস্ত্ৰ আলোচনা কৰিলে। প্ৰতিদিনে প্ৰাৰ্থনা, প্ৰতিদিনে সহভাগিতা, প্ৰতিদিনে ঈশ্বৰৰ বাক্য, প্ৰতিদিনে প্ৰেম, প্ৰতিদিনে আত্মাবোৰ জয় কৰা। আদি মণ্ডলীৰ এয়া প্ৰধান ভেটি আছিল। আদিমণ্ডলীত দেখিবলৈ পোৱা এয়া প্ৰধান গুণ আছিল। প্ৰতিদিনে বাক্য পঢ়িছিল। মণ্ডলী, আপুনি যদি খ্ৰীষ্টৰ ইচ্ছামতে চলিব লাগে, খ্ৰীষ্টৰ ইচ্ছামতে যদি সাক্ষ্য হ'ব লাগে, তেন্তে আপুনিও এইদৰে চলিব লাগিব। কি সেয়া? আপুনি প্ৰতিদিনে বাইবেল পঢ়া লোক হ'ব লাগিব। বয়স বাঢ়ি গৈ আছে, মূৰৰ চুলি পকি গ'ল, দাঢ়িও পকি গ'ল,
কিন্তু সম্পূৰ্ণ বাইবেলখন এবাৰো পঢ়া নাই। আদি মণ্ডলীটো প্ৰতিদিনে বাইবেল পঢ়িবলৈ সিদ্ধান্ত কৰিছিল। আদি মণ্ডলীটো বাক্যেৰে আৰম্ভ হৈছিল। বাক্যৰ দ্বাৰাহে তেওঁলোকৰ বৃদ্ধি হ'ল। তেওঁলোকে বাক্য প্ৰচাৰ কৰিলে। বাক্যেৰে গোটেই জগতত শুভবাৰ্তা ঘোষণা কৰিলে। আদি মণ্ডলীৰ এইবোৰ বিশেষত্ব আছিল। বাক্যৰ পৰিচৰ্যা আৰম্ভ কৰা পিতৰে 1 অধ্যায়ৰ পৰা আৰম্ভ কৰি 12 অধ্যায়লৈকে তেওঁ যে কিমান শক্তিপূৰ্ণ পৰিচৰ্যা কৰিলে দেখিবলৈ পাওঁ। 7 অধ্যায়ত আহি আমি ষ্টিফানৰ বিষয়ে দেখিবলৈ পাওঁ। 12 অধ্যায়ৰ পৰা 28 অধ্যায়লৈকে পাচনি পৌলে কৰা পৰিচৰ্যা সেই অধ্যায়বোৰত আমি দেখিবলৈ পাওঁ। 1 অধ্যায়ৰ পৰা 12 অধ্যায়লৈকে পিতৰ, 13 অধ্যায়ৰ পৰা আৰম্ভ কৰি 28 অধ্যায়লৈকে পৌল। এই দুজনৰ মাজত এজন অদ্ভুত ব্যক্তিক আমি দেখিবলৈ পাওঁ। তেওঁৰ নাম ষ্টিফান আছিল। ঈশ্বৰৰ আত্মা আৰু বাক্যেৰে পৰিপূৰ্ণ হৈ শক্তিপূৰ্ণ বাক্য তেওঁ ঘোষণা কৰিলে। ঈশ্বৰৰ বাবে প্ৰজ্বলিত হৈ চলিলে। তাৰ ফলস্বৰূপে ষ্টিফানক শিল দলিয়াই মাৰিবলৈ চেষ্টা কৰিছিল। এইদৰে তেওঁক শিল দলিয়াই মৰাৰ সময়ত সেই শিল দলিওৱা মানুহবোৰৰ কাপোৰ ৰখীয়া এজন ব্যক্তি আছিল। যিসকলে শিল দলিয়াইছিল তেওঁলোকৰ কাপোৰৰ ওচৰত থাকি প্ৰহৰী কাম কৰিছিল। তোমালোক যোৱা, তোমালোকৰ কাপোৰবোৰ ইয়াতে থাকিবলৈ দিয়া, মই চাই থাকিম। তোমালোকে গৈ তেওঁক কেনেকৈ হত্যা কৰিব পাৰা কৰাগৈ। এইদৰে উৎসাহিত কৰি পঠালে। যেতিয়া লোকসমূহে ষ্টিফানক শিল দলিয়াই আছিল তেতিয়া তেওঁ কি কৰিছিল জানেনে? আঁঠু ল'লে। ষ্টিফানে আঁঠু লৈ ক'লে, পিতৃ, এওঁলোকে কি কৰি আছে? তেওঁলোকে নাজানে পিতৃ, এওঁলোকক ক্ষমা কৰক পিতৃ। এইদৰে প্ৰাৰ্থনা কৰি ক'লে, মোৰ আত্মা মই আপোনাক সমৰ্পণ কৰিছোঁ পিতৃ ক'লে। এই সকলো কথা সেই লোকসকলৰ কাপোৰ ৰখীয়া কাম কৰি থকা যুৱকজনে দেখিছিল। নিজৰ প্ৰাণ দিলে কিন্তু বিৰোধ নকৰিলে, দোষী নকৰিলে। তাৰ উপৰি শিল দলিয়াই তেওঁক হত্যা কৰা লোকসকলকো ক্ষমা কৰিছে। কেৱল ক্ষমা কৰাই নহয়, তেওঁলোকৰ মংগলৰ কাৰণেও প্ৰাৰ্থনা কৰিছে। এই ব্যক্তিজনৰ বিশ্বাস সাধাৰণ নহয়। এনেধৰণৰ প্ৰভাৱপূৰ্ণ এক চাপ সেইদিনা সেই ব্যক্তিৰ ওপৰত পৰিছিল। সেইজনেই আছিল পাচনি পৌল। ষ্টিফান মৰিবৰ উপক্ৰম হওঁতেও পৌলৰ বাবে খ্ৰীষ্টৰ সাক্ষ্য হ'ল। মই প্ৰভুক প্ৰেম কৰোঁ, মই নিজৰ প্ৰাণকো দি দিব পাৰোঁ, কিন্তু প্ৰভুক মই কেতিয়াও নেৰিম। আমি নিজৰ প্ৰাণ বচাবলৈ নহয়, প্ৰভুৰ কাৰণে দিবলৈহে। বিনাশ হ'বলগীয়া লোকসকলক ৰক্ষা কৰিবলৈ প্ৰভুৰ সন্তান হিচাপে চলি আছোঁ। মাৰিব বিচাৰিলে মাৰা, কিন্তু আমি হ'লে তোমাক আশীৰ্বাদহে কৰিম, তোমাৰ কাৰণে প্ৰাৰ্থনা কৰিম। তোমাক শুভবাৰ্তা শুনাই শুনাই আমি মৰি যাম। যীশুখ্ৰীষ্টৰ দ্বাৰা মনোনীত 12জন শিষ্যৰ 11জন শিষ্যই প্ৰভুৰ বাবে প্ৰাণ দি দিলে। শুভবাৰ্তা শুনাই শুনাই প্ৰভুৰ কাৰণে নিজৰ প্ৰাণ দিলে। এইদৰে প্ৰাণ দিয়া এজন হৈছে থোমা। ভাৰতবৰ্ষলৈ আহি শুভবাৰ্তা শুনোৱাৰ কাৰণে থোমাকো মাৰি পেলোৱা হৈছিল। নিজৰ প্ৰাণ হেৰুৱালে কিন্তু শুভবাৰ্তাক লুকুৱাই নাৰাখিলে। তেওঁ শুভবাৰ্তা নিজতেই সামৰি নথলে। প্ৰিয় ভাই ভনীসকল, সেইদিনা এই সকলো দেখি থকা পৌলে মূৰ্খতাৰে মণ্ডলীক তাৰণা কৰিবলৈ দম্মেশকলৈ গৈ থাকোঁতে প্ৰভুৱে দৰ্শন দিলে। পৌলে উদ্ধাৰ পালে। তাৰ ফলস্বৰূপে পৌলে শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলে। 13 অধ্যায়ৰ পৰা আৰম্ভ কৰি 28 অধ্যায়লৈকে আপুনি চালে তাত পৌলে কৰা পৰিচৰ্যাৰ বিষয়ে দেখিবলৈ পাব। প্ৰথম অধ্যায়ৰ পৰা 12 অধ্যায়লৈকে চালে আপুনি দেখিব পিতৰে কৰা পৰিচৰ্যা। 8 অধ্যায়ত আপুনি ফিলিপৰ দ্বাৰাই কৰা হোৱা পৰিচৰ্যাৰ বিষয়ে দেখিবলৈ পাব। এই সকলো কথাৰ দ্বাৰা আমি এই কথা শিকিব পাৰিছোঁ যে যিসকল পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈছিল, পৰিপূৰ্ণ হৈ তেওঁলোকে কি কৰিছিল? প্ৰাৰ্থনা, সহভাগিতা, পিঠা ভঙা, সেইদৰেই ঈশ্বৰৰ বাক্য ধ্যান কৰা। তাৰপিছত তেওঁলোকে তাক প্ৰতিদিনে নিজৰ অভ্যাস কৰি ল'লে। সেয়া কি? প্ৰতিদিনে সহভাগিতা, প্ৰতিদিনে প্ৰাৰ্থনা কৰা, প্ৰতিদিনে নতুন নতুন আত্মা জয় কৰা, প্ৰতিদিনে খ্ৰীষ্টৰ প্ৰেম দেখুওৱা, প্ৰতিদিনে ঈশ্বৰৰ বাক্য ধ্যান কৰা। ফলস্বৰূপে এওঁলোকৰ আত্মিকতাই জেৰুচালেম নগৰখন কঁপাই তুলিছিল। যিহুদিয়া আৰু চমৰীয়া নগৰখনক পৰিত্ৰাণলৈ আনিলে। সেইদিনা আৰম্ভ হোৱা সেই জাগৰণি, আৰম্ভ হোৱা শুভবাৰ্তাৰ সেই জ্বালা ভাৰতবৰ্ষলৈকো আহিল। সেইকাৰণে আমি আজি পৰিত্ৰাণ পাই প্ৰভুৰ উপস্থিতিত আছোঁ। প্ৰিয় ভাই ভনীসকল, আমাৰ পৰৱৰ্তী প্ৰজন্মই খ্ৰীষ্টক নিজৰ ত্ৰাণকৰ্তাৰূপে গ্ৰহণ কৰিবলৈ আমাৰ এই দুদিনীয়া জীৱনত আমিও
আদিমণ্ডলীৰ লোকসকলে যেনেকৈ প্ৰজ্বলিত হৈ চলিল, সাহসেৰে নিজৰ জীৱন যাপন কৰিলে, পবিত্ৰ আত্মাৰে সৈতে আগবাঢ়িল, প্ৰতিদিনে প্ৰাৰ্থনা কৰি কৰি, প্ৰতিদিনে বাক্য ধ্যান কৰি কৰি, প্ৰতিদিনে সাক্ষ্য হৈ জীৱন যাপন কৰি, প্ৰতিদিনে বহুতো লোকক নিজৰ সাক্ষ্য দি দি খ্ৰীষ্টৰ প্ৰেমক কাৰ্যত দেখুৱালে, সেইদৰে আমিও দেখুৱালে আগন্তুক প্ৰজন্মৰ বাবে আমিও আশীৰ্বাদদায়ক হ'ম। এনে অনুগ্ৰহ ঈশ্বৰে যাতে আমাক দিব পাৰে, আহক একেলগে প্ৰাৰ্থনা কৰোঁ। মহান প্ৰেমময় দয়ালু পিতৃ ঈশ্বৰ, অতি স্পষ্ট আৰু পোনপটীয়াকৈ আমাক কথা কোৱাৰ বাবে আপোনাক ধন্যবাদ, স্তুতি আৰু মহিমা কৰিছোঁ। পিতৃ, অতি সংক্ষেপে আদিমণ্ডলীৰ আৰম্ভণিৰ বিষয়ে আজি পিতৃ আপুনি আমাক অতি স্পষ্ট আৰু পোনপটীয়াকৈ ক'লে। বাক্যক প্ৰেম কৰা আৰু ধ্যান কৰাটো, বাক্য অনুসাৰে চলা আৰু আপোনাৰ মহিমা কৰাটো আমাৰ জীৱনৰ এটা অংশ আৰু সৌভাগ্য আৰু এটা ভাগ। সেয়া এক দায়িত্ব পিতৃ, তাক নাপাহৰিবলৈ আমাক সহায় কৰক। প্ৰভু, আজি আপোনাৰ উপস্থিতিত আমি আহিব পাৰিবলৈ, আপোনাৰ আৰাধনা কৰিবলৈ আমাক সুযোগ দিলে। এই সুযোগটো প্ৰভু আজিৰ দিনৰ পৰাই পিতৃ আপোনাৰ আগমনলৈকে আমাৰ জীৱনত থাকিবলৈ দয়া কৰক। আজি সিঁচি দিয়া হোৱা বাক্যক ফলৱান কৰি পিতৃ আহিবলগীয়া প্ৰজন্মৰ কাৰণে আমি আশীৰ্বাদদায়ক হ'বলৈ আমাৰ ব্যক্তিগত জীৱন আপোনাৰ গ্ৰহণযোগ্য হ'ব লাগিব। এনে অনুগ্ৰহ দিয়ক পিতৃ, যীশুৰ নামত মাগিছোঁ পিতৃ, আমিন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।